জিকে হিষ্ট্ৰী এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টো হ'ল অসমৰ জিলাসমূহৰ এৰিয়া, তাৰ জনসংখ্যা আৰু অসমৰ জিলাসমূহ কিয় বিখ্যাত তাৰ ওপৰত। অসমৰ জিলাসমূহৰ যি জনসংখ্যাৰ তথ্য দিয়া হৈছে সেই তথ্য 2011 চনৰ লোকপিয়ল অনুসৰি দিয়া হৈছে, কাৰণ 2011 চনৰ পাছত লোকপিয়ল হোৱা নাই। গতিকে এৰিয়া হিচাপত অসমৰ আটাইতকৈ সৰু জিলাখনৰ পৰা আমি আৰম্ভ কৰিম আৰু সৰুৰ পৰা আমি এৰিয়া হিচাপত ডাঙৰ জিলাখনলৈকে আমি গতি কৰিম। অসমৰ আটাইতকৈ সৰু জিলাখন হ'ল বজালী জিলা, আৰু বজালী জিলাখন 2023 চনত গঠন কৰা হৈছিল। তাৰ আগতে বজালী জিলাখন বৰপেটাৰ অন্তৰ্গত আছিল। গতিকে বজালী জিলাখন হ'ল এইখন হ'ল বজালী জিলা, আৰু ইয়াৰ জনসংখ্যা প্ৰায় 2,53,816 গৰাকী, আৰু জনসংখ্যাটো 2011 চনৰ লোকপিয়ল অনুসৰি দিয়া হৈছে। গতিকে আৰু এই জিলাখনৰ মাটিকালি হ'ল 418 স্কুৱেৰ কিলোমিটাৰ, অসমৰ আটাইতকৈ সৰু জিলা। আৰু বজালী জিলাখনৰ যিটো হেডকোৱাৰ্টাৰ সেইটো হ'ল পাঠশালা, আৰু পাঠশালাক অসমৰ এডুকেশ্যন হাব বুলি কোৱা হয়। আৰু যি ভ্ৰাম্যমান থিয়েটাৰ আছে সেই ভ্ৰাম্যমান থিয়েটাৰো এই পাঠশালাতে জন্ম। তাৰ উপৰিও পাঠশালাত হাই কোৱালিটি ৰাইচ প্ৰডিউচ কৰা হয়। আৰু ট্ৰেডিশ্যনেল ডান্সৰ যি আমাৰ দেওধনী নৃত্য আছে সেই দেওধনী নৃত্যও এই পাঠশালাৰ পৰাই উৎপত্তি হৈছিল। তাৰ পাছত নেক্সট জিলাখন হ'ল চাউথ চালমাৰা মানকাছাৰ। এই জিলাখন হ'ল চাউথ চালমাৰা মানকাছাৰ জিলা। এই জিলাখনৰ মাটিকালি হৈছে 568 স্কুৱেৰ কিলোমিটাৰ্ছ, আৰু ইয়াৰ জনসংখ্যা হ'ল 5,55,114 গৰাকী। আৰু এই জিলাখনৰ আটাইতকৈ ফেমাছ হ'ল এগ্ৰিকালচাৰৰ কাৰণে, আৰু ইয়াতে টুম্ব অফ মিৰ জুমলা আছে, যিটো টুৰিষ্টৰ কাৰণে আকৰ্ষণৰ কেন্দ্ৰ। তাৰ পাছত জিলাখন হ'ল মাজুলী জিলা। মাজুলী জিলাখন হ'ল এইখন। মাজুলী হ'ল ব্ৰহ্মপুত্ৰৰ মাজত অৱস্থিত এখন জিলা। এইখন মাজুলী জিলা, আৰু মাজুলী জিলাৰ এৰিয়া হ'ল 880 স্কুৱেৰ কিলোমিটাৰ্ছ, আৰু ইয়াৰ জনসংখ্যা হ'ল 1,67,304। আৰু আমি আটাইয়ে জানো মাজুলী হ'ল পৃথিৱীৰ ভিতৰত আটাইতকৈ সৰ্ববৃহৎ নদীদ্বীপ। আৰু মাজুলী বিখ্যাত হ'ল ইয়াৰ সত্ৰ সংস্কৃতিৰ কাৰণে, য'ৰ পৰা ভাওনা, ৰাসলীলা আৰু যি মাজুলীৰ মুখাশিল্প এইবোৰ টুৰিষ্টৰ কাৰণে আকৰ্ষণৰ বিষয়বস্তু, আৰু এইবোৰ কাৰণতে মাজুলী পৃথিৱী বিখ্যাত। মাটিকালি হিচাপত তাৰ পাছৰ ডিষ্ট্ৰিক্টখন হ'ল তামুলপুৰ ডিষ্ট্ৰিক্ট। এইখন হ'ল তামুলপুৰ ডিষ্ট্ৰিক্ট। প্ৰথমে এইখন বাক্সা ডিষ্ট্ৰিক্টৰ অন্তৰ্গত আছিল। তাৰ পাছত বাক্সা ডিষ্ট্ৰিক্টখন দুভাগত বিভক্ত কৰি বাক্সা আৰু তামুলপুৰ ডিষ্ট্ৰিক্ট গঠন কৰা হয়। গতিকে এইখন হ'ল তামুলপুৰ ডিষ্ট্ৰিক্ট, আৰু তামুলপুৰ ডিষ্ট্ৰিক্টৰ মাটিকালি হ'ল 884 স্কুৱেৰ কিলোমিটাৰ্ছ, আৰু ইয়াৰ জনসংখ্যা প্ৰায় 3,89,150 গৰাকী। আৰু তামুলপুৰ ডিষ্ট্ৰিক্টখন বিখ্যাত হ'ল যি ৱৰ্ল্ড ফেমাছ মানস নেশ্যনেল পাৰ্ক আছে, মানস অভয়াৰণ্য, তাৰে এটা মেজৰ অংশ এই তামুলপুৰতে অৱস্থিত। আৰু তামুলপুৰখনত বহুতো পিকনিক স্পট আছে, তাৰ ভিতৰত বগামাটি পিকনিক স্পট আটাইতকৈ ফেমাছ। গতিকে এইখন হ'ল তামুলপুৰ ডিষ্ট্ৰিক্ট। তাৰপিছত হ'ল চৰাইদেউ ডিষ্ট্ৰিক্ট। আপাৰ আছামত আছে চৰাইদেউ ডিষ্ট্ৰিক্ট। এইখন হ'ল চৰাইদেউ ডিষ্ট্ৰিক্ট। এইখন হ'ল চৰাইদেউ ডিষ্ট্ৰিক্ট, আৰু চৰাইদেউ ডিষ্ট্ৰিক্টৰ হেডকোৱাৰ্টাৰ হ'ল সোণাৰী, আৰু চৰাইদেউ ডিষ্ট্ৰিক্টৰ মাটিকালি হ'ল 1,069 স্কুৱেৰ কিলোমিটাৰ্ছ, আৰু ইয়াৰ জনসংখ্যা হ'ল 4,71,418 গৰাকী। আৰু চৰাইদেউ আছিল আহোম সাম্ৰাজ্যৰ প্ৰথম ৰাজধানী।
সেয়েহে ইয়াতে আহোমৰ দিনৰ বহুতো স্মৃতিসৌধ ইয়াত দেখিবলৈ পোৱা যায়। তাৰ ভিতৰত যি আহোমসকলৰ মৈদাম আছিল সেই মৈদামো এই চৰাইদেউ জিলাতে অৱস্থিত, যিয়ে ইউনেস্কোৰ ৱৰ্ল্ড হেৰিটেজ চাইট হিচাপে স্বীকৃতি লাভ কৰিছিল। তাৰ উপৰিও এই চৰাইদেউ ডিষ্ট্ৰিক্টতে বহুতো টি গাৰ্ডেন্স দেখিবলৈ পোৱা যায়। তাৰ পিছৰ ডিষ্ট্ৰিক্টখন হ'ল চিৰাং ডিষ্ট্ৰিক্ট। এইখন হ'ল চিৰাং ডিষ্ট্ৰিক্ট। চিৰাং ডিষ্ট্ৰিক্টখন BTADৰ আণ্ডাৰত আহে। এইখন হ'ল চিৰাং ডিষ্ট্ৰিক্ট আৰু চিৰাং ডিষ্ট্ৰিক্টৰ যি হেডকোৱাৰ্টাৰ হ'ল সেইটো হ'ল কাজলগাঁও আৰু চিৰাং ডিষ্ট্ৰিক্টৰ মাটিকালি হ'ল 1170 স্কুৱেৰ কিলোমিটাৰ্ছ আৰু ইয়াৰ জনসংখ্যা হ'ল প্ৰায় 4,82,162 গৰাকী। গতিকে এই চিৰাং ডিষ্ট্ৰিক্ট বিখ্যাত হ'ল। এই চিৰাং ডিষ্ট্ৰিক্টৰতো কিছু অংশ মানস নেশ্যনেল পাৰ্ক আছে। তাৰ পাছত অসমৰ আন এখন ৰাষ্ট্ৰীয় উদ্যান চিখনাজৌলাও নেশ্যনেল পাৰ্কো এই চিৰাং ডিষ্ট্ৰিক্টতে অৱস্থিত আৰু চিখনাজৌলাও যিখন নেশ্যনেল পাৰ্ক আছে সেইখন অসমৰ আটাইতকৈ নতুন নেশ্যনেল পাৰ্ক। গতিকে সেইখনো এই জিলাতে অৱস্থিত আৰু চিৰাং ডিষ্ট্ৰিক্টখন BTADৰ ভিতৰত হোৱাৰ কাৰণে বড়ো কালচাৰৰ কাৰণেও এই ডিষ্ট্ৰিক্টখন বিখ্যাত। তাৰ পাছৰ ডিষ্ট্ৰিক্টখন হ'ল হাইলাকান্দি ডিষ্ট্ৰিক্ট। হাইলাকান্দি ডিষ্ট্ৰিক্টখন হ'ল বৰাক ভেলীৰ এখন ডিষ্ট্ৰিক্ট। বৰাক ভেলীত আমি তিনিখন ডিষ্ট্ৰিক্ট আছে, চাচৰ, হাইলাকান্দি আৰু কৰিমগঞ্জ, আৰু তাৰ ভিতৰত হাইলাকান্দিখন হ'ল এইখন ডিষ্ট্ৰিক্ট হাইলাকান্দি। আৰু হাইলাকান্দিৰ মাটিকালি হ'ল 1327 স্কুৱেৰ কিলোমিটাৰ্ছ আৰু ইয়াৰ জনসংখ্যা হ'ল 6,59,296 গৰাকী। গতিকে হাইলাকান্দি বিখ্যাত হ'ল ইয়াৰ যিবোৰ টি এষ্টেট আছে, টি এষ্টেটৰ কাৰণে হাইলাকান্দি বিখ্যাত। হাইলাকান্দি ডিষ্ট্ৰিক্টত বহুকেইখন টি এষ্টেট আছে আৰু তাৰ উপৰিও ইয়াত বহুকেইটা ৱাটাৰফল দেখিবলৈ পোৱা যায়। তাৰ ভিতৰত হম ৱাটাৰফল আৰু মাধৱকুণ্ড ৱাটাৰফল পৰ্যটকৰ কাৰণে বিখ্যাত। তাৰ পিছৰ ডিষ্ট্ৰিক্টখন হ'ল বঙাইগাঁও ডিষ্ট্ৰিক্ট। এইখন হ'ল বঙাইগাঁও ডিষ্ট্ৰিক্ট। এইটো এৰিয়া হ'ল বঙাইগাঁও ডিষ্ট্ৰিক্ট এইখিনি। গতিকে বঙাইগাঁও ডিষ্ট্ৰিক্টৰ মাটিকালি হ'ল 1093 স্কুৱেৰ কিলোমিটাৰ্ছ আৰু ইয়াৰ জনসংখ্যা প্ৰায় 7,38,804 গৰাকী। আৰু অসমৰ ভিতৰত বঙাইগাঁওখন ৰিফাইনাৰীৰ কাৰণে বিখ্যাত। বঙাইগাঁও ৰিফাইনাৰী বঙাইগাঁৱতে আছে। তাৰ উপৰিও ককাইগইনা ৱাইল্ড লাইফ চেঞ্চুৰী বা ককাইগইনা অভয়াৰণ্য এই বঙাইগাঁৱতে অৱস্থিত। ইয়াৰ উপৰিও ৰেলৱে লাইনৰ ক্ষেত্ৰত, ৰেলৱে ষ্টেচনৰ ক্ষেত্ৰত এই বঙাইগাঁও ৰেলৱে ষ্টেচনকে গেটৱে অফ দ্য নৰ্থ ইষ্ট বুলি কোৱা হয়। গেটৱে অফ দ্য নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ৰেলৱে বুলি কোৱা হয়। তাৰ পাছৰ ডিষ্ট্ৰিক্টখন হ'ল বিশ্বনাথ ডিষ্ট্ৰিক্ট। এইখন হ'ল বিশ্বনাথ ডিষ্ট্ৰিক্ট। এই ডিষ্ট্ৰিক্টখন হ'ল বিশ্বনাথ ডিষ্ট্ৰিক্ট। বিশ্বনাথ ডিষ্ট্ৰিক্টৰ মাটিকালি হ'ল 1415 স্কুৱেৰ কিলোমিটাৰ্ছ আৰু ইয়াৰ জনসংখ্যা প্ৰায় 6,12,491 গৰাকী। আৰু এই বিশ্বনাথ ডিষ্ট্ৰিক্টখন কিহৰ কাৰণে বিখ্যাত বুলি ক'বলৈ গ'লে আমি ক'ব পাৰোঁ ইয়াতে বিশ্বনাথ ঘাট অৱস্থিত, যাক গুপ্তকাশী বুলিও কোৱা হয়। আৰু ইয়াতে এই বিশ্বনাথ ঘাটতে বহুকেইটা মন্দিৰ দেখিবলৈ পোৱা যায়। তাৰ উপৰিও 2023 চনত বিশ্বনাথক বেষ্ট টুৰিজিম ভিলেজ অফ ইণ্ডিয়া হিচাপে নামাকৰণ কৰা হৈছিল। আৰু এই বিশ্বনাথ ঘাটতেই অসমৰ প্ৰথমটো ক্লক টাৱাৰ অৱস্থিত। অসমৰ প্ৰথমটো ক্লক টাৱাৰ এই বিশ্বনাথ ঘাটতে প্ৰতিষ্ঠা কৰা হৈছিল। আৰু ইয়াৰ উপৰিও বিশ্বনাথ ঘাটত বহুকেইখন চাহ বাগিচা দেখিবলৈ পোৱা যায়। তাৰ পাছৰ ডিষ্ট্ৰিক্টখন হ'ল কামৰূপ মেট্ৰপলিটান। এইখন হ'ল কামৰূপ মেট্ৰপলিটান ডিষ্ট্ৰিক্ট। এইখন কামৰূপ মেট্ৰপলিটান আৰু কামৰূপ মেট্ৰপলিটানৰ মুঠ
এৰিয়া হ'ল 1528 স্কুৱেৰ কিলোমিটাৰ্ছ আৰু ইয়াৰ জনসংখ্যা প্ৰায় 12,53,938 গৰাকী। আৰু আমি আটাইয়ে জানোৱে অসমৰ যি ৰাজধানী, এই অসমৰ ৰাজধানী কামৰূপ মেট্ৰপলিটান জিলাতে অৱস্থিত, যিখন দিছপুৰ। আৰু ইয়াতে আছাম ষ্টেট মিউজিয়াম, আছাম ষ্টেট জু, গুৱাহাটী প্লেনেটৰিয়াম, দীপৰ বিল অভয়াৰণ্য ইত্যাদি টুৰিষ্ট এট্ৰেকশ্যন এই কামৰূপ মেট্ৰপলিটান জিলাতে অৱস্থিত। ইয়াৰ উপৰিও ইয়াতে কামাখ্যা মাৰ মন্দিৰ, উমানন্দ মন্দিৰ, নৱগ্ৰহ মন্দিৰ আদি বিভিন্ন মন্দিৰো পোৱা যায়, য'ত বহুতো দৰ্শনাৰ্থীয়ে দৰ্শন কৰিবলৈ আহে। গতিকে এইখন হ'ল কামৰূপ মেট্ৰপলিটান ডিষ্ট্ৰিক্ট। তাৰ পাছত ডিষ্ট্ৰিক্টখন হ'ল দৰং ডিষ্ট্ৰিক্ট। এইখন হ'ল দৰং ডিষ্ট্ৰিক্ট। এইখন হ'ল দৰং ডিষ্ট্ৰিক্ট। আৰু দৰং ডিষ্ট্ৰিক্টৰ যি হেডকোৱাৰ্টাৰ সেইটো হ'ল মঙলদৈ। আৰু দৰং ডিষ্ট্ৰিক্টৰ মাটিকালি হ'ল প্ৰায় 1585 স্কুৱেৰ কিলোমিটাৰ্ছ আৰু ইয়াৰ জনসংখ্যা প্ৰায় 9,28,500 গৰাকী। আৰু দৰং ডিষ্ট্ৰিক্ট ইয়াৰ যি চিল্ক প্ৰডাকশ্যন আছে তাৰ কাৰণে বিখ্যাত। ইয়াৰ উপৰিও ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ কিছু অংশ এই দৰং ডিষ্ট্ৰিক্টতে আছে আৰু এই দৰং ডিষ্ট্ৰিক্টতে বহুকেইখন চাহ বাগিচাও আছে। ইয়াৰ উপৰিও দৰং ডিষ্ট্ৰিক্টতে কমলা, নাৰিকল আৰু আনাৰসৰ আটাইতকৈ বেছি প্ৰডাকশ্যন হয় অসমৰ ভিতৰত। তাৰ পাছৰ ডিষ্ট্ৰিক্টখন হ'ল ধুবুৰী ডিষ্ট্ৰিক্ট। এইখন হ'ল ধুবুৰী ডিষ্ট্ৰিক্ট। এইখন হ'ল ধুবুৰী ডিষ্ট্ৰিক্ট, যিখন ৱেষ্ট বেংগলৰ লগত লাগি আছে। ধুবুৰী ডিষ্ট্ৰিক্টৰ মাটিকালি হ'ল প্ৰায় 1,608 স্কুৱেৰ কিলোমিটাৰ্ছ আৰু ইয়াৰ জনসংখ্যা প্ৰায় 13,94,144। আৰু এই ধুবুৰী ডিষ্ট্ৰিক্টক লেণ্ড অফ ৰিভাৰ্ছ বুলিও কোৱা হয়, কাৰণ এই ডিষ্ট্ৰিক্টখন ব্ৰহ্মপুত্ৰ আৰু গদাধৰ নদীয়ে তিনিওফালৰ পৰা আগুৰি আছে। সেইকাৰণে ইয়াক এই ডিষ্ট্ৰিক্টখনক লেণ্ড অফ ৰিভাৰ্ছ বুলি কোৱা হয়। উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো গুৰুদ্বাৰা এই ধুবুৰী ডিষ্ট্ৰিক্টতে অৱস্থিত। এই ধুবুৰী ডিষ্ট্ৰিক্টতে এখন গাঁও আছে, যিখন অজাৰিকান্দি ভিলেজ, যিখন পোৰামাটি আৰু মৃৎশিল্পৰ কাৰণে গোটেই পৃথিৱী বিখ্যাত। তাৰ পাছৰ ডিষ্ট্ৰিক্টখন হ'ল হোজাই ডিষ্ট্ৰিক্ট। এইখন হ'ল হোজাই ডিষ্ট্ৰিক্ট। হোজাই ডিষ্ট্ৰিক্টখন মধ্য অসমৰ এখন জিলা, যাৰ মাটিকালি হ'ল প্ৰায় 1,686 স্কুৱেৰ কিলোমিটাৰ্ছ আৰু ইয়াৰ জনসংখ্যা প্ৰায় 9,31,218। আৰু এই হোজাই ডিষ্ট্ৰিক্টখন এগ্ৰিকালচাৰৰ কাৰণে বিখ্যাত। এই হোজাই ডিষ্ট্ৰিক্টত যি ধান উৎপন্ন কৰা হয় তাৰ পৰা পোৱা যিটো চাউল, সেইটো বহুত হাই কোৱালিটিৰ চাউল উৎপন্ন হয় আৰু সেইকাৰণে হোজাই ডিষ্ট্ৰিক্টক অসমৰ ভঁৰাল বুলিও কোৱা হয়। আৰু অগৰ গছৰ প্ৰডাকশ্যনৰ ক্ষেত্ৰত অসমৰ ভিতৰত আটাইতকৈ বেছি অগৰ উৎপন্ন হয় এই হোজাই ডিষ্ট্ৰিক্টতেই। আৰু তাৰ পাছৰ ডিষ্ট্ৰিক্টখন হ'ল মৰিগাঁও ডিষ্ট্ৰিক্ট। এইখন হ'ল মৰিগাঁও ডিষ্ট্ৰিক্ট। এইখন আৰু মৰিগাঁও ডিষ্ট্ৰিক্টৰ টোটেল এৰিয়া হ'ল 1,704 স্কুৱেৰ কিলোমিটাৰ্ছ আৰু ইয়াৰ জনসংখ্যা প্ৰায় 9,57,423। আৰু এই মৰিগাঁও ডিষ্ট্ৰিক্টতে আছে পবিতৰা অভয়াৰণ্য আছে, যি এশিঙীয়া গঁড়ৰ কাৰণে বিখ্যাত। ইয়াৰ উপৰিও যি মায়ং আছে, আমি সকলোৱে জানো কলা যাদুৰ কাৰণে মায়ং বিখ্যাত। এই মৰিগাঁও ডিষ্ট্ৰিক্টতে মায়ং অৱস্থিত। কেইবাটাও ৱাটাৰফল পোৱা যায়। আৰু এই মৰিগাঁও ডিষ্ট্ৰিক্টৰে এখন ঠাই হ'ল জাগিৰোড, আৰু জাগিৰোড হ'ল এছিয়াছ লাৰ্জেষ্ট ড্ৰাই ফিছ মাৰ্কেট, মানে শুকান মাছৰ আটাইতকৈ ডাঙৰ মাৰ্কেটখন এই মৰিগাঁও জিলাৰ জাগিৰোডতে অৱস্থিত। তাৰ পাছত হ'ল শ্ৰীভূমি বা কৰিমগঞ্জ। এইখন হ'ল শ্ৰীভূমি ডিষ্ট্ৰিক্ট। ইয়াৰ আগৰ নাম আছিল কৰিমগঞ্জ। এতিয়া এই ডিষ্ট্ৰিক্টখনৰ নাম চেঞ্জ কৰি ইয়াৰ নাম কৰা হৈছে শ্ৰীভূমি। গতিকে কৰিমগঞ্জৰ
টোটেল এৰিয়া হ'ল 1809 স্কুৱেৰ কিলোমিটাৰ্ছ আৰু ইয়াৰ জনসংখ্যা প্ৰায় 12,28,686 গৰাকী। এই ডিষ্ট্ৰিক্টতে এখন বিল আছে যাৰ নাম সোনা বিল আৰু এই সোনা বিলখন এছিয়াৰ ভিতৰত ছেকেণ্ড লাৰ্জেষ্ট হয়। ইয়াৰ উপৰিও ইয়াতে কেইবাখনো টি গাৰ্ডেন দেখিবলৈ পোৱা যায়। তাৰ পাছৰ ডিষ্ট্ৰিক্টখন হ'ল গোৱালপাৰা ডিষ্ট্ৰিক্ট। এইখন হ'ল গোৱালপাৰা ডিষ্ট্ৰিক্ট, লোৱাৰ আছামৰ এখন ডিষ্ট্ৰিক্ট। এইখন হ'ল গোৱালপাৰা ডিষ্ট্ৰিক্ট আৰু গোৱালপাৰা ডিষ্ট্ৰিক্টৰ টোটেল এৰিয়া হ'ল 1824 স্কুৱেৰ কিলোমিটাৰ্ছ আৰু ইয়াৰ জনসংখ্যা প্ৰায় 10,08,183। এই গোৱালপাৰা ডিষ্ট্ৰিক্টতে শ্ৰী শ্ৰী শ্যামৰাই সত্ৰ অৱস্থিত। তাৰ উপৰিও সূৰ্য পাহাৰ, উৰ্পদ লেক, এলিফেণ্ট ফল ইত্যাদি টুৰিষ্ট প্লেচো এই গোৱালপাৰা জিলাতে অৱস্থিত। ইয়াৰ উপৰিও কাঁহ পিতলৰ বাচন বৰ্তনৰ কাৰণেও এই গোৱালপাৰা ডিষ্ট্ৰিক্ট বিখ্যাত। তাৰ পাছৰ ডিষ্ট্ৰিক্টখন হ'ল ওদালগুৰি ডিষ্ট্ৰিক্ট। এইখন হ'ল ওদালগুৰি ডিষ্ট্ৰিক্ট। এই ডিষ্ট্ৰিক্টখন BTADৰ আণ্ডাৰত আহে। এইখন ওদালগুৰি ডিষ্ট্ৰিক্ট আৰু এই ডিষ্ট্ৰিক্টৰ মাটিকালি হ'ল 1852 স্কুৱেৰ কিলোমিটাৰ্ছ আৰু ইয়াৰ জনসংখ্যা প্ৰায় 8,31,688। এই ওদালগুৰি ডিষ্ট্ৰিক্টতে বৰনদী অভয়াৰণ্য আছে। ইয়াৰ উপৰিও এই ওদালগুৰি ডিষ্ট্ৰিক্টতে কেইবাটাও পিকনিক স্পট পোৱা যায়, যাৰ ভিতৰত ভৈৰৱকুণ্ড আটাইতকৈ বিখ্যাত পিকনিক স্পট। এই ডিষ্ট্ৰিক্টত কেইবাখনো চাহ বাগিচা আছে। ইয়াৰ পাছৰ ডিষ্ট্ৰিক্টখন হ'ল নলবাৰী ডিষ্ট্ৰিক্ট। এইখন হ'ল নলবাৰী ডিষ্ট্ৰিক্ট। এইখন নলবাৰী ডিষ্ট্ৰিক্ট। এই ডিষ্ট্ৰিক্টৰ এৰিয়া হ'ল 2,257 স্কুৱেৰ কিলোমিটাৰ্ছ আৰু ইয়াৰ জনসংখ্যা হ'ল প্ৰায় 7,71,639। এই নলবাৰী ডিষ্ট্ৰিক্টক নৱদ্বীপ অফ আছাম বুলি কোৱা হয়, কাৰণ ইয়াতে বহুকেইখন সংস্কৃতৰ ইনষ্টিটিউশ্যন দেখিবলৈ পোৱা যায়। আৰু ইয়াৰ উপৰিও নলবাৰীৰ আটাইতকৈ বিখ্যাত হ'ল নলবাৰী ৰাস মহোৎসৱ আৰু নলবাৰীৰ মুখাশিল্প। ইয়াৰ পাছত হ'ল লখিমপুৰ ডিষ্ট্ৰিক্ট। এইখন হ'ল লখিমপুৰ ডিষ্ট্ৰিক্ট, অৰুণাচলৰ লগত লাগি থকা ডিষ্ট্ৰিক্ট। এই ডিষ্ট্ৰিক্টখনৰ মাটিকালি হ'ল প্ৰায় 2,277 স্কুৱেৰ কিলোমিটাৰ্ছ আৰু ইয়াৰ জনসংখ্যা প্ৰায় 10,42,137। আৰু এই লখিমপুৰ ডিষ্ট্ৰিক্টত কেইবাখনো চাহ বাগিচা আছে। ইয়াৰ উপৰিও অৰুণাচল প্ৰদেশৰ কাৰণে লখিমপুৰখন হ'ল এটা কমাৰ্চিয়েল হাব, যাৰ যোগেদিয়ে অৰুণাচল প্ৰদেশ আৰু অসমৰ ভিতৰত বস্তুৰ আদান প্ৰদান হয়। তাৰ পাছত হ'ল বাক্সা ডিষ্ট্ৰিক্ট। এইখন হ'ল বাক্সা ডিষ্ট্ৰিক্ট। এইখনো BTADৰ আণ্ডাৰৰ এখন ডিষ্ট্ৰিক্ট হয় আৰু বাক্সা ডিষ্ট্ৰিক্টৰ যি হেডকোৱাৰ্টাৰ সেইটো হ'ল মুছলপুৰ আৰু এই বাক্সা ডিষ্ট্ৰিক্টৰ টোটেল এৰিয়া হ'ল 2,457 স্কুৱেৰ কিলোমিটাৰ্ছ আৰু ইয়াৰ জনসংখ্যা প্ৰায় 9,50,075। এই বাক্সা ডিষ্ট্ৰিক্টৰে এটা মেজৰ অংশত মানস নেশ্যনেল পাৰ্ক অৱস্থিত। ইয়াৰ উপৰিও এই বাক্সা ডিষ্ট্ৰিক্ট বড়ো কালচাৰৰ কাৰণে বিখ্যাত। তাৰপিছত হ'ল শিৱসাগৰ ডিষ্ট্ৰিক্ট। এইখন হ'ল শিৱসাগৰ ডিষ্ট্ৰিক্ট। এই শিৱসাগৰ ডিষ্ট্ৰিক্টৰ মুঠ মাটিকালি হৈছে 2,668 স্কুৱেৰ কিলোমিটাৰ্ছ আৰু ইয়াৰ জনসংখ্যা প্ৰায় 6,79,632। আৰু এই জিলাখনতে আহোমৰ বহু কীৰ্তিচিহ্ন পোৱা যায়, যেনে শিৱদৌল, বিষ্ণুদৌল, দেৱীদৌল, তলাতল ঘৰ, ৰংঘৰ আদি এই শিৱসাগৰ ডিষ্ট্ৰিক্টতে অৱস্থিত। ইয়াৰ উপৰিও যি নামদাঙৰ শিলৰ সাঁকো আছে আৰু আহোমৰ যি মিউজিয়াম আছে সেয়াও এই শিৱসাগৰ ডিষ্ট্ৰিক্টতে অৱস্থিত। ইয়াৰ উপৰিও শিৱসাগৰ ডিষ্ট্ৰিক্ট চাহ বাগিচা আৰু যি খাৰুৱা তেল তাৰ কাৰণেও শিৱসাগৰ বিখ্যাত। ইয়াৰ পাছত হ'ল যোৰহাট ডিষ্ট্ৰিক্ট। এইখন শিৱসাগৰৰ গাতে লাগি থকা এইখন হ'ল যোৰহাট ডিষ্ট্ৰিক্ট আৰু যোৰহাট ডিষ্ট্ৰিক্টৰ মাটিকালি হ'ল 2,851 স্কুৱেৰ কিলোমিটাৰ্ছ
আৰু ইয়াৰ জনসংখ্যা প্ৰায় 9,24,952 আৰু এই যোৰহাটকে টি কেপিটেল অফ ইণ্ডিয়া বুলি কোৱা হয় কাৰণ এই যোৰহাটতে অসমৰ ভিতৰত আটাইতকৈ বেছি চাহ উৎপাদন হয় আৰু ইয়াত অসমৰ ভিতৰতে আটাইতকৈ বেছি চাহ বাগিচা পোৱা যায় আৰু ইয়াতে ভাৰতৰ ভিতৰত আটাইতকৈ ডাঙৰ টি ৰিচাৰ্চ চেণ্টাৰো এই যোৰহাটতে অৱস্থিত। ইয়াৰ উপৰিও যোৰহাট কালচাৰৰ ক্ষেত্ৰত বহুত চহকী আৰু সেইকাৰণে ইয়াক কালচাৰেল কেপিটেল অফ আছাম বুলিও কোৱা হয়। হলংপাৰ গিবন অভয়াৰণ্য এই যোৰহাটতে অৱস্থিত। তাৰ পাছত হ'ল ৱেষ্ট কাৰ্বি আংলং। এইখন হ'ল ৱেষ্ট কাৰ্বি আংলং। এইখন অসমৰ মধ্য অসমৰ এখন ডিষ্ট্ৰিক্ট যি মেঘালয়ৰ লগত সীমা শ্বেয়াৰ কৰি আছে আৰু এই ডিষ্ট্ৰিক্টৰ হেডকোৱাৰ্টাৰ হ'ল হামৰেন আৰু ইয়াৰ মাটিকালি হ'ল প্ৰায় 3035 স্কুৱেৰ কিলোমিটাৰ্ছ আৰু ইয়াৰ জনসংখ্যা প্ৰায় 2,95,358। এই ডিষ্ট্ৰিক্টখন গোটেই পাহাৰেৰে আগুৰা। এই ডিষ্ট্ৰিক্টখনতে কেইবাটাও ৱাটাৰফল দেখিবলৈ পোৱা যায় আৰু ইয়াত কেইবাখনো ঘন অৰণ্য দেখিবলৈ পোৱা যায় আৰু সেইকাৰণে এই ডিষ্ট্ৰিক্টখন টুৰিষ্টৰ কাৰণে আকৰ্ষণৰ কেন্দ্ৰবিন্দু। ইয়াৰ পাছত হ'ল কামৰূপ ডিষ্ট্ৰিক্ট, কামৰূপ ৰুৰেল ডিষ্ট্ৰিক্ট। এইখন হ'ল কামৰূপ ডিষ্ট্ৰিক্ট আৰু ইয়াৰ হেডকোৱাৰ্টাৰ হ'ল আমিনগাঁও। এই গোটেই এৰিয়াটো হ'ল কামৰূপ ৰুৰেল আৰু ইয়াৰ মাটিকালি হ'ল প্ৰায় 3,105 স্কুৱেৰ কিলোমিটাৰ্ছ আৰু ইয়াৰ জনসংখ্যা প্ৰায় 15,17,542। এই কামৰূপ ডিষ্ট্ৰিক্টতে বহু পৌৰাণিক মঠ মন্দিৰ দেখিবলৈ পোৱা যায়। ইয়াৰ উপৰিও হাজোত হয়গ্ৰীৱ মাধৱ মন্দিৰ, পোৱামক্কা ইত্যাদি এই কামৰূপতে অৱস্থিত আৰু কামৰূপৰে এখন ঠাই হ'ল শুৱালকুছি যাক মানচেষ্টাৰ অফ আছাম বুলি কোৱা হয় তাৰ পাট মুগা কাপোৰৰ প্ৰডাকশ্যনৰ কাৰণে। ইয়াৰ পাছত হ'ল কোকৰাঝাৰ ডিষ্ট্ৰিক্ট। এইখন হ'ল কোকৰাঝাৰ ডিষ্ট্ৰিক্ট যি ৱেষ্ট বেংগলৰ লগত লাগি আছে। এইখন হ'ল কোকৰাঝাৰ ডিষ্ট্ৰিক্ট আৰু কোকৰাঝাৰ ডিষ্ট্ৰিক্টখনো BTADৰ এখন ডিষ্ট্ৰিক্ট। এই ডিষ্ট্ৰিক্টৰ মাটিকালি হ'ল প্ৰায় 3,169 স্কুৱেৰ কিলোমিটাৰ্ছ আৰু ইয়াৰ জনসংখ্যা প্ৰায় 8,87,142। এই কোকৰাঝাৰ ডিষ্ট্ৰিক্টতে চক্ৰশিলা অভয়াৰণ্য অৱস্থিত। ইয়াৰ উপৰিও ইয়াতে থিৰ বিল নামৰ এটা বিল আছে যিটো পিকনিক স্পট হয়, বিখ্যাত পিকনিক স্পট। ইয়াৰ উপৰিও এই কোকৰাঝাৰ ডিষ্ট্ৰিক্টখন হ'ল বড়োলেণ্ড অট'নমাছ কাউন্সিলৰ হেডকোৱাৰ্টাৰ। ইয়াৰ উপৰিও কোকৰাঝাৰ ডিষ্ট্ৰিক্টতে ৰায়মনা নেশ্যনেল পাৰ্ক অৱস্থিত। গতিকে কোকৰাঝাৰ ডিষ্ট্ৰিক্টত ৰায়মনা নেশ্যনেল পাৰ্ক আৰু চক্ৰশিলা ৱাইল্ড লাইফ চেঞ্চুৰী অৱস্থিত। ইয়াৰ পাছত হ'ল শোণিতপুৰ ডিষ্ট্ৰিক্ট। এইখন হ'ল শোণিতপুৰ ডিষ্ট্ৰিক্ট। এইখন উত্তৰ অসমৰ এখন জিলা যাৰ হেডকোৱাৰ্টাৰ হ'ল তেজপুৰ। শোণিতপুৰ ডিষ্ট্ৰিক্টৰ মাটিকালি হ'ল প্ৰায় 3,176 স্কুৱেৰ কিলোমিটাৰ্ছ আৰু ইয়াৰ জনসংখ্যা 19,24,110। এই শোণিতপুৰ ডিষ্ট্ৰিক্টত কেইবাখনো নেশ্যনেল পাৰ্ক আছে। নামেৰি নেশ্যনেল পাৰ্ক আৰু ওৰাং নেশ্যনেল পাৰ্ক এই শোণিতপুৰ জিলাত অৱস্থিত। ইয়াৰ উপৰিও যি বুঢ়া চাপৰি অভয়াৰণ্য আছে সেইখনো ইয়াতে অৱস্থিত। ইয়াৰ উপৰিও শোণিতপুৰ ডিষ্ট্ৰিক্টত বহুকেইটা পৌৰাণিক মঠ মন্দিৰ দেখিবলৈ পোৱা যায়। তাৰ ভিতৰত মহাভৈৰৱ মন্দিৰ প্ৰধান। ইয়াৰ উপৰিও অগ্নিগড় পাৰ্ক, চিত্ৰলেখা উদ্যান আৰু পদুম পুখুৰী এই শোণিতপুৰ ডিষ্ট্ৰিক্টতে অৱস্থিত। তাৰ পাছত হ'ল বৰপেটা ডিষ্ট্ৰিক্ট। এইখন হ'ল বৰপেটা ডিষ্ট্ৰিক্ট। এইখন হ'ল বৰপেটা ডিষ্ট্ৰিক্ট। এই ৰিজনটো হ'ল বৰপেটা ডিষ্ট্ৰিক্ট আৰু ইয়াৰ মাটিকালি হ'ল প্ৰায় 3,182 স্কুৱেৰ কিলোমিটাৰ্ছ আৰু ইয়াৰ জনসংখ্যা প্ৰায় 16,93,622। এই বৰপেটা ডিষ্ট্ৰিক্টখন ইয়াৰ দৌল উৎসৱ আৰু ইয়াৰ ৰাস মহোৎসৱৰ কাৰণে বিখ্যাত। ইয়াৰ উপৰিও এই বৰপেটা ডিষ্ট্ৰিক্টতে যি ট্ৰেডিশ্যনেল ক্ৰেকাৰ ইণ্ডাষ্ট্ৰী মানে থলুৱা ফটকা ব্যৱসায় এই বৰপেটা ডিষ্ট্ৰিক্টতে আছে। ইয়াৰ উপৰিও বৰপেটা ডিষ্ট্ৰিক্টৰ এখন
ঠাই হ'ল সৰ্থেবাৰী কাঁহ পিতলৰ বাচন বৰ্তনৰ কাৰণে সৰ্থেবাৰী বিখ্যাত তাৰ পাছত হ'ল ধেমাজি ডিষ্ট্ৰিক্ট এইখন হ'ল ধেমাজি ডিষ্ট্ৰিক্ট অৰুণাচল প্ৰদেশৰ লগত লাগি থকা এখন ডিষ্ট্ৰিক্ট আপাৰ আসামৰ এখন ডিষ্ট্ৰিক্ট হয় আৰু এই ডিষ্ট্ৰিক্টখনৰ মাটিকালি হ'ল প্ৰায় 3237 স্কয়াৰ কিলোমিটাৰছ আৰু ইয়াৰ জনসংখ্যা প্ৰায় 6,86,133 গেৰুকামুখ হাইড্ৰ ইলেক্ট্ৰিক প্ৰজেক্ট এই ধেমাজি ডিষ্ট্ৰিক্টতে অৱস্থিত ইয়াৰ উপৰিও বৰদৈবাম বিলমুখ যি পক্ষী অভয়াৰণ্য আছে সেই পক্ষী অভয়াৰণ্য এই ধেমাজি ডিষ্ট্ৰিক্টতে অৱস্থিত তাৰ পাছত হ'ল ডিব্ৰুগড় ডিষ্ট্ৰিক্ট এইখন হ'ল ডিব্ৰুগড় ডিষ্ট্ৰিক্ট এখন ডিব্ৰুগড় ডিষ্ট্ৰিক্ট আৰু এই ডিষ্ট্ৰিক্টৰ মাটিকালি প্ৰায় 3381 স্কয়াৰ কিলোমিটাৰছ আৰু ইয়াৰ জনসংখ্যা প্ৰায় 13,26,335 এই ডিব্ৰুগড় জিলাক টি চিটি অফ ইণ্ডিয়া বুলি কোৱা হয় কাৰণ ইয়াৰ পৰা যেটো চাহ উৎপন্ন হয় হেতু প্ৰিমিয়াম টি হিচাপে গণ্য কৰা হয় ইয়াৰ উপৰিও এই ডিব্ৰুগড় ডিষ্ট্ৰিক্টতে দিহিং পাটকাই অভয়াৰণ্য অৱস্থিত তাৰ পাছৰ ডিষ্ট্ৰিক্টখন গোলাঘাট ডিষ্ট্ৰিক্ট এইখন হ'ল গোলাঘাট ডিষ্ট্ৰিক্ট এইখন গোলাঘাট ডিষ্ট্ৰিক্ট আৰু গোলাঘাট ডিষ্ট্ৰিক্টৰ টোটাল এৰিয়া হ'ল 3502 স্কয়াৰ কিলোমিটাৰছ আৰু ইয়াৰ জনসংখ্যা প্ৰায় 10,66,888 আৰু এই গোলাঘাট ডিষ্ট্ৰিক্টতে অসমৰ বিখ্যাত ৰাষ্ট্ৰীয় উদ্যান কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান অৱস্থিত ইয়াৰ উপৰিও নাম্বৰ অভয়াৰণ্য আৰু গৰমপানী অভয়াৰণ্য এই গোলাঘাট ডিষ্ট্ৰিক্টতে অৱস্থিত ইয়াৰ উপৰিও এই গোলাঘাট ডিষ্ট্ৰিক্টতে কেইবাখনো চাহ বাগিচা দেখিবলৈ পোৱা যায় ইয়াৰ পাছত হ'ল সাসৰ ডিষ্ট্ৰিক্ট এইখন হ'ল সাসৰ ডিষ্ট্ৰিক্ট বৰাক ভেলীৰ এখন ডিষ্ট্ৰিক্ট আটাইতকৈ ডাঙৰ ডিষ্ট্ৰিক্ট বৰাক ভেলীৰ এখন হ'ল সাসৰ ডিষ্ট্ৰিক্ট আৰু ইয়াৰ হেডকোৱাৰ্টাৰ হ'ল শিলচৰ আৰু ইয়াৰ মাটিকালি প্ৰায় 3786 স্কয়াৰ কিলোমিটাৰছ আৰু ইয়াৰ জনসংখ্যা প্ৰায় 17,36,319 আৰু সাসৰৰ যি হেডকোৱাৰ্টাৰ শিলচৰ এই শিলচৰ টাউনখন অসমৰ ভিতৰত সেকেন্ড লাৰ্জেষ্ট টাউন হয় আৰু পৃথিৱীৰ ভিতৰত আটাইতকৈ ওল্ডেষ্ট যেটো পোলো ক্লাব আছে হেতু এই শিলচৰতে অৱস্থিত ইয়াৰ উপৰিও যি কছাৰী কিংডম আছিল এই কছাৰী কিংডমৰ বহু হিষ্টৰিকেল সাইট এই সাসৰ ডিষ্ট্ৰিক্টতে পোৱা যায় ইয়াৰ পাছত হ'ল তিনচুকীয়া ডিষ্ট্ৰিক্ট এইখন হ'ল তিনচুকীয়া ডিষ্ট্ৰিক্ট তিনচুকীয়া ডিষ্ট্ৰিক্ট এই ডিষ্ট্ৰিক্টৰ এৰিয়া হ'ল 3790 স্কয়াৰ কিলোমিটাৰছ আৰু ইয়াৰ জনসংখ্যা প্ৰায় 13,27,929 আৰু এই তিনচুকীয়া ডিষ্ট্ৰিক্টৰ অৰিজিনেল নাম আছিল বেংমাৰা আৰু যি মটক সাম্ৰাজ্য আছিল সেই মটক সাম্ৰাজ্যৰ ৰাজধানী আছিল এই তিনচুকীয়া আৰু যাৰ ফাউণ্ডাৰ আছিল সৰ্বানন্দ সিংহ আৰু এই তিনচুকীয়াতে ফেৰজান বৰজান পদুমণি অভয়াৰণ্য আৰু জয়পুৰ ৰেইন ফৰেষ্ট এই তিনচুকীয়া জিলাতে অৱস্থিত ইয়াৰ উপৰিও এই জিলাত কেইবাখনো চাহ বাগিচা আছে ইয়াৰ উপৰিও যি ধলাশদিয়া ব্ৰিজ সেই ধলাশদিয়া ব্ৰিজখনো এই তিনচুকীয়া ডিষ্ট্ৰিক্টতে অৱস্থিত যিখন ব্ৰিজে তিনচুকীয়া আৰু অৰুণাচল প্ৰদেশক কানেক্ট কৰে আৰু এইখন ভাৰতৰ ভিতৰত আটাইতকৈ দীঘল ৰিভাৰ ব্ৰিজ আৰু যাৰ দৈৰ্ঘ্য হৈছে 9.15 কিলোমিটাৰছ ইয়াৰ পাছত হ'ল নগাঁও ডিষ্ট্ৰিক্ট এইখন হ'ল নগাঁও ডিষ্ট্ৰিক্ট মধ্য অসমৰ এখন ডিষ্ট্ৰিক্ট এই ডিষ্ট্ৰিক্টৰ মাটিকালি হ'ল প্ৰায় 3973 স্কয়াৰ কিলোমিটাৰছ আৰু ইয়াৰ জনসংখ্যা প্ৰায় 28,23,768 আৰু এই জনসংখ্যা অসমৰ ভিতৰত আটাইতকৈ বেছি গতিকে নগাঁও জিলাৰ জনসংখ্যা অসমৰ ভিতৰত আটাইতকৈ বেছি আৰু এই নগাঁও জিলাৰ বৰদুৱাতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হৈছিল আৰু সেই সূত্ৰে এই নগাঁও জিলাত বহু মঠ মন্দিৰ দেখিবলৈ পোৱা যায় তাৰ ভিতৰত ফৰালি নামঘৰ বৰদুৱা থান গোটেই অসমৰ ভিতৰতে বিখ্যাত ইয়াৰ উপৰিও যি লাওখোৱা অভয়াৰণ্য আছে সেই অভয়াৰণ্য এই নগাঁও ডিষ্ট্ৰিক্টতে অৱস্থিত তাৰ পাছৰ ডিষ্ট্ৰিক্টখন হ'ল ডিমা হাছাও ডিষ্ট্ৰিক্ট এইখন হ'ল ডিমা হাছাও ডিষ্ট্ৰিক্ট যিখন মধ্য অসমৰ এখন ডিষ্ট্ৰিক্ট এই ডিমা হাছাওৰ টোটাল এৰিয়া হ'ল 4,890 স্কয়াৰ কিলোমিটাৰছ আৰু ইয়াৰ জনসংখ্যা প্ৰায়
2,14,102 আৰু এই ডিমা হাছাওখন পাহাৰেৰে আগুৰা জিলা আৰু ইয়াত বহুতো খন অভয়াৰণ্য দেখিবলৈ পোৱা যায় আৰু হিল ষ্টেচনবোৰৰ কাৰণে এই জিলাখন বিখ্যাত যি পৰ্যটকৰ আকৰ্ষণস্থলী ইয়াৰ উপৰিও ইয়াতে এখন ভিলেজ আছে যিখন জাতিংগা ভিলেজ যলৈকে বছৰৰ এটা সময়ত বহু চৰাই চিৰিকটিৰ আগমন হয় আৰু তাকে লক্ষ্য কৰিবলৈ বিভিন্ন দেশৰ পৰা পৰ্যটক আহি ইয়াতে ভিৰ কৰেহি ইয়াৰ উপৰিও ইয়াতে কেইবাটাও ৱাটাৰফল আছে তাৰ ভিতৰত পানীমূৰ ৱাটাৰফল ইয়াৰ বিখ্যাত ৱাটাৰফল আৰু এই ডিষ্ট্ৰিক্টতে উমৰাংচুত এটা হাইড্ৰ ইলেক্ট্ৰিক পাৱাৰ প্ৰজেক্টটো আছে যাৰ কাৰণে এই ডিষ্ট্ৰিক্টখন বিখ্যাত ইয়াৰ পাছত হ'ল কাৰ্বি আংলং ডিষ্ট্ৰিক্ট এইখন হ'ল ইষ্ট কাৰ্বি আংলং ডিষ্ট্ৰিক্ট এইখন আৰু ইয়াৰ হেডকোৱাৰ্টাৰ হ'ল ডিফু আৰু অসমৰ ভিতৰত আটাইতকৈ ডাঙৰ ডিষ্ট্ৰিক্টখন হ'ল কাৰ্বি আংলং ডিষ্ট্ৰিক্ট যাৰ মাটিকালি প্ৰায় 7,366 স্কুৱেৰ কিলোমিটাৰ্ছ আৰু ইয়াৰ জনসংখ্যা প্ৰায় 6,60,955 আৰু এই কাৰ্বি আংলং ডিষ্ট্ৰিক্টখন ইয়াৰ নেচাৰেল বিউটিৰ কাৰণে বিখ্যাত ইয়াত কেইবাটাও হিল ষ্টেচন আছে আৰু বহুকেইখন ইয়াতে ঘন ফৰেষ্ট আছে যাৰ কাৰণে বহু পৰ্যটকে ইয়ালৈ আহে ইয়াৰ উপৰিও ইয়াতে গৰম পানী অভয়াৰণ্য এই কাৰ্বি আংলং ডিষ্ট্ৰিক্টতে অৱস্থিত ইয়াৰ উপৰিও ইয়াতে কেইবাটাও ৱাটাৰফলো দেখিবলৈ পোৱা যায় আৰু কাৰ্বি কালচাৰৰ কাৰণে এই কাৰ্বি আংলং ডিষ্ট্ৰিক্টখন বিখ্যাত এই 35খনে হৈছে অসমৰ জিলা আৰু এই জিলাসমূহ কিয় বিখ্যাত মই অকল মেইন পইণ্টকেইটাহে কৈছোঁ ইয়াৰ উপৰিও আন কেইবাটাও পইণ্ট থাকিব পাৰে যাৰ কাৰণে এই জিলাসমূহ বিখ্যাত